উচ্ছেদিত সহায় কৰি বিপদত পৰিব নেকি মহবুবুল হক উচ্ছেদ হোৱা শিশুৰ পঢ়ুৱাৰ দায়িত্ব ল'ব ইউএছটিএমে জেললৈ যাবলৈ সাজু হওক মহবুবুল হক শিশুক লৈ আমি ৰাজনীতি নকৰোঁ উচ্ছেদ হোৱা পৰিয়ালে নিজৰ শিশুৰ শিক্ষাৰ বাবে আমাৰ ওচৰলৈ আহিলে সহায় কৰিম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য ল'ৰা ছোৱালীক পঢ়ুৱাটো মই আপত্তি নকৰোঁ খালি এটাই কথা যে ভাল কৰি পঢ়াওক চৰকাৰক চ্যালেঞ্জ হিচাপে কৰিব নালাগে ল'ৰা ছোৱালীক পঢ়ুৱাটো ভাল কথা মোৰ তাতো যদি কোনোবা উচ্ছেদিত পৰিয়ালে মোকো পঢ়াৰ সুবিধা খোজে ময়ো কৰি দিম পঢ়া শুনাটো বাচ্চাক লৈতো আমি পলিটিক্স নকৰোঁ কিন্তু এইটো মানৱতাৰ কাৰণে কৰিলে আপত্তি নাই কিন্তু চৰকাৰক চ্যালেঞ্জ কৰি কৰিছোঁ তেনেকুৱা যদি ইণ্টেনশ্যন লয় তেতিয়ালে তেওঁ যোৱা 3 মাহৰ পুৰণা কথাবোৰ তেওঁ মনত পেলাই থাকিব লাগে হ'ব সক ল'ৰা ছোৱালীক পঢ়ুৱাটো মই আপত্তি নকৰোঁ খালি এটাই কথা যে ভাল কৰি পঢ়াওক চৰকাৰক চ্যালেঞ্জ হিচাপে কৰিব নালাগে ল'ৰা ছোৱালীক পঢ়ুৱাটো ভাল কথা মোৰ তাতো যদি কোনোবা উচ্ছেদিত পৰিয়ালে মোকো পঢ়াৰ সুবিধা খোজে ময়ো কৰি দিম পঢ়া শুনাটো বাচ্চাক লৈতো আমি পলিটিক্স নকৰোঁ কিন্তু এইটো মানৱতাৰ কাৰণে কৰিলে আপত্তি নাই কিন্তু চৰকাৰক চ্যালেঞ্জ কৰি কৰিছোঁ তেনেকুৱা যদি ইণ্টেনশ্যন লয় তেতিয়ালে তেওঁ যোৱা 3 মাহৰ পুৰণা কথাবোৰ তেওঁ মনত পেলাই থাকিব লাগে হ'ব উচ্ছেদিত সহায় কৰি বিপদত পৰিব নেকি মহবুবুল হক উচ্ছেদ হোৱা শিশুৰ পঢ়ুৱাৰ দায়িত্ব ল'ব ইউএছটিএমে জেললৈ যাবলৈ সাজু হওক মহবুবুল হক শিশুক লৈ আমি ৰাজনীতি নকৰোঁ উচ্ছেদ হোৱা পৰিয়ালে নিজৰ শিশুৰ শিক্ষাৰ বাবে আমাৰ ওচৰলৈ আহিলে সহায় কৰিম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য ল'ৰা ছোৱালীক পঢ়ুৱাটো মই আপত্তি নকৰোঁ খালি এটাই কথা যে ভাল কৰি পঢ়াওক চৰকাৰক চ্যালেঞ্জ হিচাপে কৰিব নালাগে ল'ৰা ছোৱালীক পঢ়ুৱাটো ভাল কথা মোৰ তাতো যদি কোনোবা উচ্ছেদিত পৰিয়ালে মোকো পঢ়াৰ সুবিধা খোজে ময়ো কৰি দিম পঢ়া শুনাটো বাচ্চাক লৈতো আমি পলিটিক্স নকৰোঁ কিন্তু এইটো মানৱতাৰ কাৰণে কৰিলে আপত্তি নাই কিন্তু চৰকাৰক চ্যালেঞ্জ কৰি কৰিছোঁ তেনেকুৱা যদি ইণ্টেনশ্যন লয় তেতিয়ালে তেওঁ যোৱা 3 মাহৰ পুৰণা কথাবোৰ তেওঁ মনত পেলাই থাকিব লাগে হ'ব সক ল'ৰা ছোৱালীক পঢ়ুৱাটো মই আপত্তি নকৰোঁ খালি এটাই কথা যে ভাল কৰি পঢ়াওক চৰকাৰক চ্যালেঞ্জ হিচাপে কৰিব নালাগে ল'ৰা ছোৱালীক পঢ়ুৱাটো ভাল কথা মোৰ তাতো যদি কোনোবা উচ্ছেদিত পৰিয়ালে মোকো পঢ়াৰ সুবিধা খোজে ময়ো কৰি দিম পঢ়া শুনাটো বাচ্চাক লৈতো আমি পলিটিক্স নকৰোঁ কিন্তু এইটো মানৱতাৰ কাৰণে কৰিলে আপত্তি নাই কিন্তু চৰকাৰক চ্যালেঞ্জ কৰি কৰিছোঁ তেনেকুৱা যদি ইণ্টেনশ্যন লয় তেতিয়ালে তেওঁ যোৱা 3 মাহৰ পুৰণা কথাবোৰ তেওঁ মনত পেলাই থাকিব লাগে হ'ব এনিটক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত